মোৰ নাম ৰাণা দাস। ৰাণা দাস। ঘৰ গোৱালপাৰা আগিয়া। গোৱালপাৰা আগিয়া। ইয়াত ভাড়া থাকো মই মিলন নগৰ। মন্দিৰ কিয় ভাঙছা? মাটি কিয় ভাঙছা? হা? মোৰ দুজন আছিল, মোক পানী খুৱাইছে মোক। হা? পানী খুৱাইছা? ষ্টেচনত। কাক পানী খুৱাইছা কাক? নহয়, মোক ষ্টেচনত তাতে মোক খুৱাইছো। তাৰপিছত নাজানো আৰু তাৰপিছত এইফালে মই অলপ মাল খাইছো। মই ভাঙা নাই। মই ভাঙা নাই মন্দিৰ। ৰাইজে কিয় ৰাখিছে? মন্দিৰ ভাঙা অৱস্থাত ৰাইজে তো আটক কৰিছে না, কিয় কৰিছে? নাই এতিয়া ৰাইজে যদি আটক কৰে এখন মই নাজানো আৰু হা, কিন্তু মই এটা কথা মই কি খুৱাই গৈছে মোক মাৰছে, ই মাৰছে। মোক পানী খুৱাইছে তাতে এই যে ষ্টেচনত। সেইকাৰণে তই আহি মন্দিৰৰ নহয় মূৰ্তি ভাঙবি সেইকাৰণে। কেইটা মূৰ্তি ভাঙছা তই? মই ভাঙা নাই। তই ভাঙা নাই? তোৰ মুখত দেখোন হেৰি লাগি আছে মাটি বিলাক। হা? সিহঁতে পইচা বিলাক চুৰ কৰছা মন্দিৰৰ? না। হা? তোৰ পৰা দেখোন পইচা পাইছে, ৰাইজে চাইছে তো। নাম কি? মোৰ নাম ৰাণা। ৰাণা কি? ৰাণা দাস। ৰাণা দাস। ঘৰ ক'ত? গোৱালপাৰা আগিয়া। হা? গোৱালপাৰা আগিয়া। গোৱালপাৰা আগিয়া? মই ইয়াত ভাড়া থাকো মিলন নগৰত। মিলন নগৰত ভাড়াত থাকা? মিলন নগৰত কোনখিনিত থাকা? মিলন নগৰত কাৰ ঘৰত ভাড়াত থাকা? মিলন নগৰ এইটো পৰাগ দাস। পৰাগ দাসৰ ঘৰত ভাড়াত থাকা? এতে মন্দিৰ কিয় ভাঙছা? চুৰ কৰিব আহিছিলে নেকি? চুৰ কৰিব আহিছিলে? মোৰ লগত আৰু দুইজন আছিল। কোন আছিল? নাম ক? সিহঁতৰ চিনি নাপাওঁ, মোক পানী খুৱাইছে। মই ক'লো নাম ক সেই দুজনৰ? চিনি নাপাওঁ মই সিহঁতৰ। তই চিনি নাপা? তোৰ লগৰ তিনিজনে মিলি ভাঙছা? নহয়, সিহঁতে এই কৰিছে। মোৰ নাম ৰাণা দাস। ৰাণা দাস। ঘৰ গোৱালপাৰা আগিয়া? গোৱালপাৰা আগিয়া। ইয়াত ভাড়া থাকো মই মিলন নগৰ।